নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত মই মধুনাথ। আজি মই আপোনালোকক এনে এটা বিষয় ক'ম যিটো নেকি সকলোৰে প্ৰয়োজন। যিসকলে অহৰহ চেষ্টা কৰিও ধন জমা কৰিব পৰা নাই, আজি এই ভিডিঅ'টো তেওঁলোকৰ বাবে। কি কৰিলেনো ধন জমা ৰাখিব পাৰি সেই বিষয়ে মই আজি আপোনালোকক ক'ম। ঠিক আছে, ভালকৈ মনোযোগেৰে শুনিব। এটা কাম কৰিব, এটা মাটিৰ ঘট ল'ব, মাটিৰ ঘট আৰু এটুকুৰা ৰঙা কাপোৰ ল'ব। তাৰপিছত তিনিটা হকিক পথৰ বুলি কয়, 4টা গমতি চক্ৰ আৰু এটা মতি শংখ ল'ব। তাৰপিছত এটা তামাৰ মুদ্ৰা লাগিব। তামৰ মুদ্ৰা এটকা হওক বা 1 আনা 2 আনা যি হওক, তামৰ পইচা লাগিব। এই 4টা বস্তু ৰঙা কাপোৰ টুকুৰাত ৰঙা কাপোৰত 4 বিধ বস্তু দিব। দি মিঠান এটা টোপলা বান্ধিব। টোপলা বান্ধি সেই টোপলাটো ঘৰটোৰ ভিতৰত থ'ব। এইটো কেতিয়া থ'ব? প্ৰত্যেক মাহতে প্ৰত্যেক অসমীয়া মাহতে একোটা শুক্লা পক্ষৰ নৱমী তিথি বুলি কয়। শুক্লা পক্ষৰ নৱমী তিথিত সেইটো ৰাতিপুৱাৰ ভাগত আপুনি শুদ্ধ হৈ গা পা ধুই শুদ্ধ বস্ত্ৰ পৰিধান কৰি সেই যোনটো টোপলাটো কৈছোঁ, টোপলাটো সেই ঘৰটোৰ ভিতৰত থ'লে আৰু আপোনাৰ মন্দিৰ হওক পূজা স্থানত সেই ঘৰটো স্থাপন কৰিব। নৱমী মনত ৰাখিব, শুক্লা পক্ষৰ নৱমী। কেলেণ্ডাৰত পোৱা যায় বাৰু, কেলেণ্ডাৰত চাব শুক্লা পক্ষৰ নৱমী। আৰু ফিৰ নেক্সট মাহত কি কৰিব, পিছৰ মাহত সেই যে ধৰি লওক ঘৰটো থৈ দিলে মন্দিৰত, তাৰ পৰা এটা নতুন ঘট কিনি আনিব। নেক্সট মাহত এটা নতুন ঘট কিনি আনি ঘৰটো ধুব। যিহেতু বজাৰৰ পৰা কিনি আনিবতো, ঘৰটো ধুব লাগিব। ধুই যেতিয়া নৱমী হয়, নৱমীৰ দিনাখন টাইমটো চাব, টাইমটো লিখা থাকে কেলেণ্ডাৰত। টাইমটো চাই পুৰণা ঘৰটোৰ পৰা নতুন ঘৰটোত যিখিনি এটা টোপলা আছিল, সেই টোপলাটো পুৰণা ঘৰটোৰ পৰা নতুন ঘৰটোত ঢালি দিব। আৰু ঢালি দি আপুনি সেৱা শুশ্ৰূষা কৰি আৰু সেই চিষ্টেমত আগত যেনেকৈ থৈছিল আপোনাৰ পূজা স্থানত মন্দিৰত, তাতে থৈ দিব। আৰু যোনটো পুৰণা ঘট হ'ল, সেই ঘৰটো কি কৰিব, সেই ঘৰটো যেতিয়া দশমী আহিব, নৱমীৰ পিছত দশমী আহে, দশমীৰ দিনাখন বৈ থকা পানীত, ধৰি লওক নদীত হ'লেও হ'ব বা বৈ থাকিলে হ'ল, বৈ থকা পানীত সেই পুৰণা ঘৰটো বিসৰ্জন কৰি দিব, ভাসাই দিব আৰু কি। এই চিষ্টেমত কামটো কৰিব। আপোনাৰ নিশ্চয় যিখিনি আপোনাৰ সমস্যা আছিল, অহৰহ চেষ্টা কৰিও আপুনি ধন জমা কৰিব পৰা নাছিল, এনেকৈ আপুনি 3টা মাহ কৰক, আপুনি হাতাহাতি ফলাফলটো পাই যাব। ঠিক আছে, এই ভিডিঅ'টো চাই আপোনাৰ যিখিনি উপকাৰ হ'ল, আপোনাৰ উপকাৰৰ লগতে আন 10জনৰ যাতে উপকাৰ হয়, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ যদি অকণমানো যদি উপকাৰত আহিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। আৰু যদি এই চেনেলটোত প্ৰথমবাৰ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু এটা কাম কৰিব, বুধবাৰৰ দিনটোত আপুনি কাকো টকা পইচা ধাৰলৈ নিদিব আৰু আপুনিও কাৰো পৰা নল'ব। আৰু মঙলবাৰেও টকা পইচা ধাৰলৈ নিদিব। ধাৰলৈ দিলে আপোনাৰ সেই পইচাটো আৰু ঘূৰাই নাপাব। গতিকে এই কথাখিনি মানি চলিব। ভিডিঅ'টো যদি আপোনাৰ অকণমানো যদি ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব। আৰু আপুনি যদি এই চেনেলটোত প্ৰথমবাৰ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনাৰ উপকাৰৰ লগতে আন 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।